হেল্ল' ফ্ৰেণ্ডছ, এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ইণ্ডিয়ান কালচাৰ অৰ্থাৎ ভাৰতৰ সংস্কৃতিৰ ওপৰত খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰিম। এই ভিডিঅ'টোত যিমানখিনি কুৱেশ্যন লোৱা হৈছে সকলোখিনি কুৱেশ্যন MCQ হিচাপত লোৱা হৈছে আৰু গোটেইখিনি কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। ফাৰ্ষ্ট কুৱেশ্যনটো আলোচনা কৰিছোঁ। ইয়াত কুৱেশ্যনকেইটা লেংগুৱেজ এছামিছ আৰু ইংলিছ দুইটাতে দিয়া আছে, যাৰ যিটো সুবিধা হয় তেনেকৈ চাই ল'ব। হু এমং দ্য ফলোয়িং হেড ৰিটুন বাংলাদেশ নেশ্যনেল এন্থেম আমাৰ সোণাৰ বাংলা। বাংলাদেশৰ যি ৰাষ্ট্ৰীয় সংগীত আমাৰ সোণাৰ বাংলা কোনে লিখিছিল? অপশ্যন 4টাকৈ দিয়া আছে। মই কাৰেক্ট এনচাৰটো কোৱাৰ আগতে নিজে এনচাৰটো দিবলৈ চেষ্টা কৰিব আৰু শেষত কিমানটা এনচাৰ কাৰেক্ট হয় মোক কমেণ্টত জনাব। ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দাদা চাহেব ফাল্কে এৱাৰ্ড। দাদা চাহেব ফাল্কে বঁটা প্ৰাপক প্ৰথম ব্যক্তিজন কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, দেৱিকা ৰাণী। কুৱেশ্যন নম্বৰ 3, মৰুং ট্ৰাইবছ চামটাইমছ সিন ইন নিউজ বিলংছ টু হুইচ ইণ্ডিয়ান ষ্টেট। মৰুং জনজাতিটো ভাৰতৰ কোনখন ৰাজ্যৰ হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, নাগালেণ্ড। কুৱেশ্যন নম্বৰ 4, মাইচুৰু পেটা ইজ এ ট্ৰেডিশ্যনেল এট্ৰায়াৰ worn on which part of body। মাইচুৰু পেটা শৰীৰৰ কোনটো অংশত পৰিধান কৰা পৰম্পৰাগত সাজ পোছাক? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, হেড অৰ্থাৎ মূৰত। কুৱেশ্যন নম্বৰ 5, ৰফ ইজ এ ফল্ক ডেন্স এছ'চিয়েটেড উইথ হুইচ ষ্টেট। ৰফ কোনখন ৰাজ্যৰ লগত জড়িত লোকনৃত্য? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, জম্মু এণ্ড কাশ্মীৰ। কুৱেশ্যন নম্বৰ 6, বাই হুইচ ডাইনেষ্টি ৱাজ দ্য খাজুৰাহো টেম্পল বিল্ড। কোন বংশৰ দ্বাৰা খাজুৰাহো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, চান্দেল। কুৱেশ্যন নম্বৰ 7, হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন। কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, নাগালেণ্ড। এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো DHS 2003 এই কুৱেশ্যনটো আহিছিল। কুৱেশ্যন নম্বৰ 8, ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য ফ্লেমিংগো ফেষ্টিভেল চেলিব্ৰেটেড। ভাৰতৰ কোনখন ৰাজ্যত ফ্লেমিংগো ফেষ্টিভেল পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নম্বৰ 9, মটকি ইজ এ পপুলাৰ ফল্ক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। মটকি তলৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, মধ্যপ্ৰদেশ। কুৱেশ্যন নম্বৰ 10, মোহিনীঅট্টম ইজ এ ট্ৰেডিশ্যনেল ডেন্স হুইচ অৰিজিনেটেড ইন দ্য ষ্টেট অফ ডেছ ইন ইণ্ডিয়া। মোহিনীঅট্টম ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত নৃত্য হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, কেৰালা। কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং ডেন্স ফৰ্মছ ইজ এছ'চিয়েটেড উইথ দ্য ষ্টেট অফ অৰুণাচল প্ৰদেশ। তলৰ কোনটো নৃত্যৰ ৰূপ অৰুণাচল প্ৰদেশ ৰাজ্যৰ লগত জড়িত? অপশ্যন 4টা দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, বুইয়া। কুৱেশ্যন নম্বৰ 12, হুইচ অফ দ্য ফলোয়িং ষ্টাইলছ অফ পেইণ্টিংছ বিলং টু মহাৰাষ্ট্ৰ। তলৰ কোনটো শৈলীৰ চিত্ৰকলা মহাৰাষ্ট্ৰৰ অন্তৰ্গত? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, ৱাৰ্লি। কুৱেশ্যন নম্বৰ 13, দ্য ৱৰ্ড সত্যমে জয়তে ইজ টেকেন ফ্ৰম। সত্যমে জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? তলত অপশ্যন 4টা দিয়া আছে। যজুৰ্বেদ, অথৰ্ববেদ, মুণ্ডক উপনিষদ, সামবেদ। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, মুণ্ডক উপনিষদ। এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14, দাণ্ডিয়া ইজ এ পপুলাৰ ডেন্স অফ। দাণ্ডিয়া এটা জনপ্ৰিয় নৃত্য কোনখন ৰাজ্যৰ হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, গুজৰাট। Question number 15.
হুৱেৰ ইজ পুষ্কৰ ফেয়াৰ হেল্ড পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয় ইয়াত 4টা অপশ্যন দিয়া আছে অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি আজমেৰ Question number 16. Which of the following folk dance forms is associated with Gujarat? তলৰ কোনটো লোকনৃত্য গুজৰাটৰ লগত জড়িত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি গাৰবা Question number 17. The Rath Yatra at Puri is celebrated in honor of which Hindu deity? কোনজন হিন্দু দেৱতাৰ সন্মানত পুৰীত ৰথ যাত্ৰা উদযাপন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি জগন্নাথ Question number 18. This is classical dance of Uttar Pradesh. উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্যটো কি হয় অপশ্যন কেইটাৰ ভিতৰত উলিয়াব লাগে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ কথক ঠিক তেনেকৈ এই কুৱেশ্যনটোত কথাকলি কৰ হয় কুচিপুটি কৰ হয় মোহিনীঅট্টম কৰ হয় এইবিলাকো জানি থ'ব কাৰণ ইয়াৰ পৰা কুৱেশ্যন এক্সামত আহি থাকে Question number 19. Who composed the famous song Sare Jahan Se Acha? Sare Jahan Se Acha বিখ্যাত গীতটি কোনে ৰচনা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি মহম্মদ ইকবাল ফ্ৰেণ্ডছ এইখিনিতে কৈ থ'ব বিচাৰোঁ যিহেতু এক্সামৰ কাৰণে খুব কম দিন আছে গতিকে এই কম দিনৰ ভিতৰত আমি ইম্পৰ্টেণ্ট টপিক কেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা একত্ৰিত কৰি ভিডিঅ' কৰি দি যাবলৈ চেষ্টা কৰিছোঁ গতিকে প্ৰতিটো ইম্পৰ্টেণ্ট ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে এই ভিডিঅ'টো যদি ভাল পাইছে বা নিজে উপকৃত হ'ম বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব Question number 20. The paintings in the Ajanta and Ellora caves are indicative of the development of art under the Ajanta and Ellora গুহাত থকা চিত্ৰকলাসমূহে কাৰ শিল্পৰ বিকাশৰ ইংগিত দিয়ে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ চালুক্যছ Question number 21. The Desert Festival, an annual event in Rajasthan, is held at ৰাজস্থানৰ বাৰ্ষিক অনুষ্ঠান মৰুভূমি উৎসৱৰ আয়োজন ক'ত কৰা হয় এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা ডাইৰেক্ট ডিজাৰ্ট ফেষ্টিভেল বুলি আহে ডিজাৰ্ট ফেষ্টিভেল ক'ত পালন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি জয়সালমীৰ Question number 22. Madhubani, a style of folk paintings, is popular in which of the following states in India? মধুবনী নামৰ লোকচিত্ৰৰ শৈলী ভাৰতৰ তলৰ কোনখন ৰাজ্যত জনপ্ৰিয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি বিহাৰ Question number 23. কুচিপুডি ডেন্স অৰিজিনেটেড ইন কুচিপুডি নৃত্যৰ উৎপত্তি ক'ত হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি অন্ধ্ৰ প্ৰদেশ Question number 24. With which of the following festivals is Jallikattu associated? তলৰ কোনটো উৎসৱৰ লগত জালিকাটু জড়িত অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি পোংগল Question number 25. Bull in Buddhism is associated with which event of Buddha's life? বৌদ্ধ ধৰ্মত বুল বুদ্ধৰ জীৱনৰ কোনটো পৰিঘটনাৰ লগত জড়িত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ বাৰ্থ জন্মৰ লগত Question number 26. Mughal painting flourished during the reign of কাৰ ৰাজত্বকালত মোগল চিত্ৰকলাৰ প্ৰসাৰ ঘটিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি জাহাংগীৰ Question number 27. The Shanghai Festival is organized in Shanghai মহোৎসৱৰ ক'ত আয়োজন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ মণিপুৰ Question number 28 আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন The headquarters of Sahitya Academy is at সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি নিউ দিল্লী
গতিকে ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে বা উপকৃত ভিডিঅ' বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।